প্ৰাথমিক পৰ্যায়তো আমাৰ যিসমূহ বিদ্যালয় আছে আমি PTR মেইনটেইন কৰি পেলাই আমি শিক্ষক নিযুক্তি ৰেচনেলাইজেশ্যন আমি কৰিছোঁ নতুনকৈ আকৌ এবাৰ ৰেচনেলাইজেশ্যন হ'ব যিখিনি ভেকেঞ্চি আছে 10 অক্টোবৰত আমাৰ নতুনকৈ শিক্ষক নিযুক্তি হ'ব আৰু গ্ৰেজুৱেট টিচাৰ পষ্ট গ্ৰেজুৱেট টিচাৰ প্লাছ LPM টিচাৰ এই 10 অক্টোবৰৰ নতুন নিযুক্তিৰ পাছতে চাউথ চালমাৰা মানকাছাৰৰ খালী পদখিনি পূৰণ কৰা হ'ব নাই কমাৰ্চ কলেজ নাই গতিকে নিশ্চিতভাৱে অনাগত দিনবিলাকত হ'ব আৰু বিজ্ঞান শিক্ষা একেবাৰে নাই সেইটো অনুপস্থিতিটো নহয় ভেঞ্চাৰ হ'লেও আপোনাৰ মানকাছাৰ কলেজত আছে বা হাতিঙিমাৰী কলেজত বিজ্ঞান শাখা আছে আৰু যিটো ভেঞ্চাৰ হৈ আছে আইনখন এইবাৰ সংশোধন হ'ব যদি তেওঁলোকে আইনৰ মানে আওতাৰ ভিতৰত আহি যায় তেতিয়াহ'লে প্ৰাদেশিকৰ ব্যৱস্থা হ'ব মইতো ক'লোৱেই যে 10 অক্টোবৰ নতুন নিযুক্তি হ'ব নিযুক্তি হোৱাৰ লগে লগে ইয়াতো সেই নিযুক্তি যিখিনি খালী পদ আছে খালী পদখিনি পূৰণ কৰা হ'ব আৰু ৰেচনেলাইজেশ্যনটো মূল কথা ক'ৰবাত শিক্ষক কম আছে কিন্তু ক'ৰবাত বেছি গৈ আছে গতিকে বেছি থকা ঠাইৰ আমি শিক্ষকসকলক ইয়ালৈ স্থানান্তৰিত কৰিম